ও ম্যাডাম এই মসুর দালি আন টেবলেট দুটা যে খালো কি পাও রে এইটো বস্তুৰ ফুইনা কি বুলি কয় 3 দিনত গেলি আৰু মন্দিৰত যাব নালগে কি লাগে চিনি পাইছি না স্যার বাইদেউ চিনি পাইছি তাকে দেখা দেখা লাগিছে হরেন হে ম্যাডাম হরেন হৰেণ অপু হরেনৰ হরেন হে ম্যাডাম হেড স্যার অপহরণ তারে অপু আৰু হরেন মই হরেন হাও পাইছো দে চিনি তই কোনি অপু না হৰেণ 10 বাৰ মান কলে হৰেণ বুলি বহা কোৱাচোন কেছ এটা দিবে আইছিলো হে তাৰ ওপৰত কেছ দিবি অপুৰ ওপৰত হৰেণে এতিয়া ওপৰ ওপৰত কেছ দিব যুগলবন্দীকে ভাগলি কিহৰ কেছ দিয়া হেডমাষ্টাৰৰ ঘৈণীয়েকৰ অপহৰণে আমাক গোটেই বৰবাদ কৰি দিছি দক বাইদেউ কিবা এটা কৰক বাইদেউ প্ৰব্লেমটো কি কলি ঘৰ ভাঙে নকলি মন ভাঙে কি ক বুজে কয় থানাত সোমোৱা দিন ধৰি আমি হৈ গেলো দাগি অপুৰো দোকান বয়া হল মোৰো বেপাৰ বয়া হল অপুৰ বিয়াও ভাঙিল এতিয়া সি আহি মোৰ ঘৰত সোমাই থাকে তাকে হাক দেওঁতে সি মোক মাৰিব খুজি এতিয়া কিবাকে কিবা এটা কৰি তাক মোৰ ঘৰত অহা বন্ধ কৰক নহলে মোৰ এতিয়া ঘৰ ভাঙিব হেল্ল' মনে মনে থাকিল দেখোন হে নকয় কি ক'ব খুজিছিলো জীৱনৰ কথা দৰ্শনৰ কথা তাকে কি তাকে কিছুমান কথা দৰকৈ ভাবিলে মোৰতো বেয়া হৈ যায় আমি সৰু থাকোঁতে সকলোৱে সুধিছিল ডাঙৰ হ'লে কি হ'ম মই ডাক্তৰ হ'ম বুলি কৈছিলো পাছত একবাৰ ভাবলো মানুহৰ ঘৰত কাম কৰা মানুহ হ'ম কিয় ঘৰত গুড়া সান্ধা খাবা নেদে কাম কৰা মানুহগেলাক দেই কাম কৰা মানুহ হ'লে গুড়া সান্ধা খাবা পাম হেল্ল' হাই লাগজি গুড়া সান্ধা কি জানে না সান্দগুৰি নহয় জানো হ আপুনি কি হ'ম বুলি কৈছিল কেতিয়াবা ডাক্তৰ কেতিয়াবা ইঞ্জিনিয়াৰ কেতিয়াবা আকৌ গায়ক মানে কনফিউজ হৈ আছিলোঁ ডাঙৰ হ'লে কি হ'ম ক'ব নোৱাৰো এতিয়াহে উত্তৰ বিচাৰি পালোঁ ডাঙৰ হ'লে কি হ'মৰ উত্তৰ কি হ'ব আকৌ সৰু হৈ যাম কি কয় আৰু সৰু হৈ যাব জীৱনে আমুৱাইছে কি আহে জীৱনটো কিবা বাছৰ কণ্ডাক্টৰৰ দৰে হৈছে যাত্ৰা সদায় কিন্তু যাবলগীয়া কলৈকৈ নাই যিটো দেখা গ'ল চৰম নিৰাশা আৰু মই নিৰাশ হৈছো তাকে তুমি ক'বলৈ খুজিছাতো হৈছেতো কিয় ইমান নিৰাশ হ'ব লাগে কি নাই আপোনাৰ কওকচোন চব আছে কিন্তু একো নাই প্ৰয়োজন পূৰাবলৈ চাকৰি এটা আছে কিন্তু আনন্দ কৰিবলৈ হাতত টকা নাই যান্ত্ৰিক জীৱন হেল্ল' চাহ খাব কৰো ৰ'ব নহ'লে আপুনি পাগলা হ'ব মোকো পাগলা কৰিব এতিয়া কি ভাই মই স্কুলতে আছিলোঁ এটা পিৰিয়ড অফ চাহ একাপ খাই তামোল এখন খালোঁ এটা কথা সুধো সোধক মিছা কথা নকব কিন্তু এই মোৰ মিছা কথা কোৱা অভ্যাস নাই দেই একেবাৰে নাই কওকচোন যোৱাকালি মিহিকুৰমাই মাল খাইছি না কি হে কি ক'লে বৰলাই মদ ইমান আচৰিত হ'ব নালাগে দিয়ক কি এক্টিং কৰে হে বা সি জানাকে পিছে মাল নাখয়ে আমাৰ লগত আগতে বহুত দিন খাইছিল কেতিয়াবা আগতে কালিৰ কথা কওক হে খোৱা নাই দেই একদম খোৱা নাই যাক যাক হ'ব যাক মিছাটো শুনাই নাই কোৱা মিছা আহোঁ দিয়ক ছাৰে কালি কাৰ লগত মাল খালাগে কিয়ে বোলা কলি ঘৰ ভাঙে নকলি মন ভাঙে ভাই মৰুৱাই ভাই সেইকাৰণে যাই থানাত কৈ আহিলো যি হৈ হ'ব আৰু থানাত যাই কি কলি অপুক কি কৰোৱাই মই কি হ'ল আৰু অপু অন্ন ঘৰতে মোৰ ঘৰতে ভাই এইগিলাকৰ পৰা চলি আছে মানুহ মাৰি ফেলবি শুনে নৰু মাৰিবা পাৰিলে মাৰি ফেললো অপুক মই মাৰি ফেললো এতিয়া থানাত কেছ দিলি কি লাভ হ'ব মনো নাভাঙে ঘৰো নাভাঙে থানাই কিবা এটা কৰিব সেইটো কেছ তই মোক দিবা লাগিব থানাই একো কৰিব নোৱাৰে কি এইগিলা কেছত থানাই একো কৰিব নোৱাৰে এইগিলা কেছত যি কৰিম ময়ে কৰিব লাগিব তই আৰু কেৰ পাই কেৰপাৰ আজিকালি কাম নাই চেলে দিম বুলি ক'লি কিটা ল'ব গুলে দিম বুলি ক'ব লাগিব দে আহো দে
এইকাৰণেই তোমাক কথাবোৰ নকওঁ। কি হলে কালি মদ খাই আহি মহাৰাজ মোৰ বিচনাত বেহুচ হ'ল। হলতো ৰাইজখনে কেনেকে জানিলে? কি ৰাইজে জানে ইয়ে গোটেই ৰাইজখনে জানে। ৰীতা, ভোলাদা, কেৰেপাদা কোনে জনা নাই? স্কুলৰ ষ্টাফবোৰেও জানিছে। মই হলি স্কুলৰ মাষ্টৰক কোৱা নাই দে। সেই কথাই ৰীতাক কলো আৰু ভলাকেৰ পাহতি মদ খা বুলি গালি পাৰলো। নবীনৰ মায়াকো কগেৰ হেন পাওঁ আৰু তোকাকো কোৱা নাই। ফুলমতী বাইদেউ নন্দ খোৱা খুই কোনে ক'লে? অ নন্দ তিৰি কতে ফুলমতি শুনছি হেন পাওঁ। ইমানবোৰ ক'লে আৰু ক'বলৈ কিবা বাকী থাকিল হ'বলা। সেইকাৰণে তোমাক একদম কথা ক'ব নোৱাৰি। বেছি ফটফটি নামেৰ বিধে হক কথা কমেই, মোক সকলোৱে জোকাইছে। লাজ নাপাওঁ নে কি কিবা মই? ই আই মৰতটো আহি থাকি গেল, সেইটো কিবা লাজৰ কথা হল? মৰতটো আহি থাকি গ'ল সেইটো লাজৰ কথা হোৱা নাই। মৰতটো মদ খাই আহি বেহুচ হৈ থাকি গ'ল সেইটোহে লাজৰ কথা হৈছে। বেটেৰ ফিচা জাকৰে নি নাচ কিয়? এই মানুহ গেলাও ইমান অক্ষত পেটত এটা কথা ৰাখবা নৰি। কি হৰেন কিয় আহিলি? হে এনা আহিলো ৰ, তোৰে খবৰ এটা লৈ যাম বুলি আহিলো। এটা কথাই হাফিজ। কি কথা? আগে তোৰ এগলা লাইন আহিছিল ৰ জানো, এতিয়া বা আছে নে নাই? কি লাইনে? মন ফাটত আৰু কম ভাই পাম নেকি আই? নাই নাই, সেইগিলাখান লাইন কেথেন বাই বাদ দিছো। এথেন এখুদো নাই। ক'ত পামাই? কিয় লাগে? তই ৰিক্সাখান লৈ অলে যোৱাৰ পিছত তোৰ তিৰি যদি বেলেগক মন কৰে? আমাৰ হেনে নকৰে। বাচ্চা তিৰিক বিশ্বাস নকৰিবি। কি কথা কবা আহিছে দিয়ক আপুনি? হাফিজক চাহ দিম বুলি ভাবিছিলো, এথান খেদন দিম। উঠক 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 উঠক। খিলি আপনার মন বেয়া করবে আইছে। উঠলাক না আপনি? উঠক উঠক উঠক। যা হৰেন যা, পাছত আহিবি যা। আৰু তোৰ তাকে আহিম মই। অ বাইদেউ, খবৰ ভাল না? আছো দে। তই আৰু কি আহিলি আই? কলি ঘৰ ভাঙে, নকলি মন ভাঙে। অ হৰেনে বোলে অপুৰ ওপৰত কেছ দি গেলে। গ'ল। তই কেনকে জানলি? গাঁৱৰ খবৰ মোক সোধক হে। ওইগলা কেছত কিন্তু আপোনালোক নাচব। কিয় আই? একদিন বা 2 দিনত আপোনালোকে কাবাৰ মন ভাঙবা দিব। তই পাৰিবি হ'বলা। মই পাৰিম, কেছ মই হাতত ললোৱে। বেটা থানা আলচিহি। এটা কথাহে দেখা দা, চকুৰ আগত এখন সংসাৰ ভাঙি যতো আমি সহ্য কৰবা নোৱাৰো। মোক পাৰ্মিশ্যন দক, মই চব ঠিক কৰিম। কেংকে সোধক শুনক। পেহী কতে? তোৰ ভাগ্য ভাল বাচা, পেহী ঘৰত নাই। পেহী ঘৰত থাকিলি গালিত উদ্ধাৰ কৰি দিলা হয়তো। কিয়? শুক্ৰাৰ ঘূৰ্ণাকত তাতে মাল খাবা যোৱা কথা। পেহী পাৰা নাই বাচা। এই বান্দাৰ ইবছৰৰ কথা কয়, জবছৰৰ কথা বাদ দি এই বছৰৰ কথাই কওঁ ৰ। পেহী আহিলি কলা হৈ থৌগাকে। ফাইটলামি আৰু চিৰিয়াছলি এটা কথা কচোন, এতিয়া কি ভাবছা তই? ভাবছো দে ভাই কথা গেলা। এনকি আৰু বেছি দিন থাকিবা নৰা, কিবা এটা কৰিম। মই তোক মই নেৰো দেই, সদায় লগত ৰাখিম। যি কৰো দুও একেলগে কৰিম। মোক লগত ৰাখবা নালগে বান্দাৰ। মোৰ বস্তুটো দিবি না নাই কওঁ? কি বস্তু আই? এক্টিং কৰি নাথাকিবি দে। এক্টিং কৰা নাই ৰ, দুইটিঙে কৰি আছো। বুজে নকা কিয়া তই কি বস্তুৰ কথা কৈ আছা? একোটা সময়ত বিজাল ধৰিলে মস্ত খং উঠে জানা না ভোলা। মোৰ বস্তু মোক লাগে, মোৰ হেৰেছি। তই পদ ফাইনেল। অ তোৰ নেকি? পাইছো তো কবা লাগে, কলি মই কালিয়ে দেও। অ মালটো আনা নাই, যা ঘৰতে থাকি আহিল। পটককে লৈ আহো। কালি পুৱা লবি দে। মোক ইটা লাগব। পাইছো ৰ। এই ৰুমালৰ মাজতে আছিলে। হয় তোলো কালিয়ে পাইছো। এইবাৰতো কবা লাগে, কালিয়ে দিলো হয় মই তোক। হেল্ল' বোধে কি ভাবত বিভোৰ হৈ আছ? নাই এনে নাই, তই কিবা এটা ভাবি আছিলি। নহয় চাচোন, ৰাতিপুৱা স্কুল যাওঁ, স্কুলৰ পৰা অহাৰ পিছত ঘৰে ঘৰে টিউচন। দিনটো ভাগৰ লাগে ন? ভাগৰ লাগে, কিন্তু দিনটোৰ সৰু সৰু ঘটনা কিছুমানে মনটোত বৰ আনন্দ দিও। তাকেই মই তোৰ মুখখন দেখিয়ে ভাবিছিলো যে তই কিবা স্মৃতি ৰোমন্থন কৰি আছ। বাৰু কচোন ক।
কি ক'ম? ক তোৰ মনলৈ অহা মধুৰ স্মৃতিবোৰৰ বিষয়ে ক। তেনেকুৱা বিশেষ একো নাই। মই যে মিছেছ বৈশ্যৰ ঘৰত টিউচন কৰোঁ, বৰ মৰম লগা। মিছেছ বৈশ্য মৰম লগা? নহয় অ', কণমানি ছোৱালী এজনী আছে, ইমান মৰম লগা। ধুনুক থানাক মাত। ইমান সৰু মানে এই কণমানিজনীকো টিউচনত লগাইছেনে? নহয়, ল'ৰাটোক পঢ়াওঁ। ছোৱালীজনী কণমানি, ধুনুক থানাক মাতেৰে ওচৰত আহি কিবা কিবি কৈ থাকে, ইমান মৰম লাগে। আংকুল আংকুল বুলি মাতি তোক মৰম লগাই চাগে। দেতা কয় জাননে? দেউতা? দেউতা ক'ব নোৱাৰে অ', দেতা কয়, দেতা। দেতা বুলি তোক কিয় কয়? সৰু যে নাজানে নহয়, ঘৰলৈ যোন মতা মানুহ আহে সকলোকে দেতা বুলি কয়। তাইৰ মনত মতা মানুহ মানে দেতা। অ' মাকে মানে মিছেছ বৈশ্যই একো নকয়? কয়, মোক বেয়া নাপাব দেই, তাই দেতা কয়। মই বোলো একো নাই। মিষ্টাৰ বৈশ্যই কি কয়? বৈশ্য ইয়াত নাথাকে নহয়, কাৰ্বি আংলঙত চাকৰি কৰে, PWDত। হ'ল বৈশ্যৰ ঘৰৰ টিউচনটো তোৰ কিন্তু এৰিবৰ হ'ল। অ পেহী, পেহী। ক'বালৈ গৈছিলা হ'বলা? মননো আর কি কাম, আর ঘরে তার ঘরে ঘুরাই কাম। ওর কথা তোত কৈছো, সেইখানে বাইজ না মোর। মোৰ তালে দেখোন এবাৰো যোৱা নাই। যাও নাই দে। কিয় যোৱা নাই? ভয়তে যা নাই। কিহৰ ভয়? ওর কথা তোত কৈ যত লৌগ মানুহ, কম ভাই কিবা কম যত লাগবো, ভয়তে যাও নাই দে। কি জোঁট লাগে আৰু? ৰাতি হেডমাষ্টৰে মদ খাই আহি থাকি যোৱা কথাটো কৈ যত লুগে নথৈছো। আৰু যাম, কম ভাই কিবা কম যত লাগবো, তাকে কলো। ইয়ে, কেছটো নগেনচোন। কি হাহা, সঁচা কথা কৈছো। সেই ভয়তে কাৰো কথা কতো কবাৰো নাই, যাবাৰো নাই। অ পেহী, পাৱে পৰি হৈ কিবা যদি কৈছো বেয়া পাব নালাগে। কিবা যদি কৈছো নিজৰ বুলিহে কৈছো, জানানে? বোলাচোন। নাজং যামই। বোলাচোন পেহী, মোৰ পেটটো উখহি আছে। আদা অকণ জাৰি দিবাহি, আহা আহা। নাজং মই, ইয়াতে আধা জাৰি দিম। এ আহা হে পেহী, উঠা। ক'লেনো টানি টানি লৈ গৈ আছো। মৰ্ণিং ৱাক কৰিব লাগিব। ৰাতিপুৱা 7 বজালৈ গাহৰি খোৱা দি শুবি, তাৰপিছত নাকে কাণে কেইটামান গুজি কামলৈ গুচি যাবি, আকৌ আহিবি, আকৌ শুবি। এনেকে বেমাৰী হবি। ৰাতিপুৱা উঠিবলৈ মনে নাযায় দেখোন। নগ'লে নহ'ব নহয়, শৰীৰ চৰ্চা বুলি বস্তু এটা আছে। অ' হেল্ল', আজি দেখোন। তোমাৰ সাহিত্য চৰ্চা, আমাৰ শৰীৰ চৰ্চা, পেহীৰ পৰ চৰ্চা, মিছেছ বৈশ্যহঁতৰ সৌন্দৰ্য চৰ্চা, ভোলা কেপাহঁতৰ ঠগবাজি কৰা চৰ্চা, কাম কৰা মানুহৰ কৰ্ম চৰ্চা, মুঠতে চৰ্চাৰ ওপৰত মানুহৰ জীৱনবোৰ চলিয়ে আছে। মই হ'লে এতিয়া সাহিত্য চৰ্চা কৰবা অহা নাই। কিয়? কালি আকৌ লেখা নহ'ল, আপোনাৰ কথা গেলা ভাবাওতে গেল। ই কিবা ভাবিবলগীয়া কথা কৈছিল হ'বলা। কণ্ডাক্টৰৰ দৰে জীৱন। ঠিক কৈছা, ইয়াৰ সেইটোৱে কণ্ডাক্টৰৰ জীৱন। কি কণ্ডাক্টৰৰ জীৱন? যাত্ৰা সদায়, কিন্তু যাবলগীয়া কতো নাই। যোৱাকালি তাকে ভাবি ভাবি মই ৰাতিপুৱাই ফেলছো, জানে না? কম কথা কৈছে আপুনি। এইবোৰ মোৰ অনুভৱ, বুজিছানে? আপোনাৰ হ'লে অনুভৱৰ শক্তিটো তামাম তীক্ষ্ণতম। আপুনি লিখিলে সাহিত্যিক হ'লেহেঁতেন। সদায় কওঁ বোলো কিবা কিবি লিখ, নিলিখে বুজিছানে? অ' হেল্ল', আপুনি বন্ধু হিচাপে লগতে থাকে, লিখব লাগে আপুনি। মোক যদি সৰু বুলি ৰিজেক্ট নকৰিলে হয়, তেতিয়াহ'লে তেখেতক লিখৰ দায়িত্বটো ময়ে ল'লো হয়। এ ৰাম, কি যে কোৱা তুমি। সঁচা কথা কৈছো। আজিৰ পৰা মই সংকল্প ল'লো হওক, মই নিজে সাহিত্য চৰ্চা নকৰো। কিবা বেলেগ চৰ্চা কৰিবা হ'বলা। মিষ্টাৰ মিহিৰাম চুতীয়াক সাহিত্য চৰ্চা কৰোৱাই মোৰ জীৱনৰ প্ৰধানতম কৰ্মৰাজি হ'ব হওক। বৰলা, বৰ আৱেগিক ছোৱালী হ। কেছটো মোৰ আৰু জয়াৰ নিচিনা হ'বগৈ যেন পাইছো। হ'বলৈ বাকী নাই, হৈছেই। আজীৱন বন্ধু, বিয়া কিন্তু কেতিয়াও নহয়। বল। নালাগে, ৰুমতে খুচাওঁগে বল না। অ কি হৰেন, চাদা খাবি? হাতখন ধুইছা ভালকে? মাছ মাছ গোন্ধই নেকি? 15 দিন বেপাৰকে জনাই মাছ মাছ গন্ধে। তে দিবি অলপ। ঠেলে দিম তোক দিয়াতকে। বেটা হাত, মাছ নহ'লে ভাত খাবা নৰা। মাছ ধোৱা পানীৰ আঞ্জা হ'লেও লাগে। চাদাখিনি মাছ মাছ গন্ধে। মাছ ৰান্ধি খাবা পাৰি, সেই বুলি আৰু কাঁচা মাছ খাবা নৰি দে। তাকে কতে বয়া পাব নালগে। বেপাৰ কৰি থাকিলে কেনেবা হাত ধুই চাদা মাৰি খানা। পিন্ধি থকা কাপোৰখনতে দেখোন হাতখন মুচি পেলাই তাতে চাদা মাৰি খা। অ' ৰ, কেছটো কি হ'লে? মোক মস্ত বয়া পাইছি।
অপুই অ থানাত কেছ দে বৰ খং হক দে হং তোক বয়া পাতোৱে তোৰ মংগল কি মংগলাই সি তোক বয়া পাবা লাগে তোৰ ঘৰত আহাজতো বন্ধ কৰিব লাগে তেতিয়াহে ফাটি যাব তিৰি কিবা কৈছি না কি তোক ৰাতিৰ পাই ভাত খনাই আই অপুৰ ওপৰত কেছ দিয়া আৰু নহয় এই কেছ দি পেলাই